হয় শেহতীয়াকৈ তিনিচুকীয়াত এটা বিষয় লৈ চৰ্চা লাভ কৰিছে আৰু ছ'চিয়েল মিডিয়া ইতিমধ্যে তোৰপাৰ লাগিছে। সেই বিষয়টো হৈছে বিহাৰ দিৱস। তিনিচুকীয়াত যিহেতু অহা 22 মাৰ্চ তাৰিখে যিহেতু বিহাৰ দিৱস পতা হ'ব বুলি এটা কথা ইতিমধ্যে ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে। যিহেতু এটা মিটিং পতা হৈছিলে প্ৰায় দুদিন পূৰ্বে তিনিচুকীয়া মালৱ কল্যাণ ভৱনত। তাত যিহেতু বিজেপি দলৰ ফালৰ পৰা যিহেতু কিছু নেতা তাত উপস্থিত আছিলে আৰু তাৰ মাজতে আচলতে এই কথা নিশ্চিত কৰা হৈছে যে অহা 22 মাৰ্চত যিহেতু বিহাৰ দিৱস পালন কৰা হ'ব, বিশেষকৈ তিনিচুকীয়া জিলাত কাৰ্যসূচী লোৱা হৈছিলে। তাৰ পিছত দেখা গৈছে বিভিন্ন যি দল সংগঠনৰ প্ৰতিক্ৰিয়া লগতে তিনিচুকীয়াবাসীৰ কিছু লোকৰ প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে। কোনো কাৰণতে আচলতে তেওঁলোকে মানি ল'ব নোৱাৰে তিনিচুকীয়াত যিটো বিহাৰ দিৱস অতি শীঘ্ৰে বাতিল কৰিবলৈ কৈছে আৰু হুংকাৰ দিছে দল সংগঠনে যে কোনো কাৰণতে বিহাৰ দিৱস ইয়াত উদযাপন কৰিব দিয়া নহ'ব। আৰু মোৰ লগত এই মুহূৰ্তত যিটো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিটো সাংগঠনিক সম্পাদক আছে, মই তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। তোমাক ওচৰলৈ আহিছোঁ, কি ক'বা? যিহেতু এই ঘটনাটো এটা চৰ্চা লাভ কৰিছে, ছ'চিয়েল মিডিয়া ইতিমধ্যে তোৰপাৰ কৰিছে কিন্তু এই বিষয়টো তিনিচুকীয়াত আমি সগৌৰৱে থিয় হৈ থকা অৱস্থাত, আমি দল সংগঠনবিলাকে থকা অৱস্থাত, আমাৰ স্বজ্ঞান থকা অৱস্থাত আমি ইয়াতে কোনো পধ্যেই কোনো কালে ইয়াতে বিহাৰ দিৱস আয়োজন কৰিবলৈ বিজেপি বাদ দিয়ক, হিমন্ত বিশ্ব শৰ্মা বাদ দিয়ক, মোদীয়ে আহি ইয়াতে আমি অৰ্গেনাইজ কৰিবলৈ নিদিওঁ। এই কথাটো তিনিচুকীয়াবাসীৰ এজন সচেতন যুৱক হিচাপে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন কৰ্মকৰ্তা হিচাপে এই কথাটো আমি স্পষ্ট বাৰ্তাটো আমি দিব বিচাৰিছোঁ। আৰু ইমানৰ পিছতো যদি আমাৰ হুংকাৰ, আমাৰ দাবী দাবাবিলাক তেওঁলোকে নামানি ইয়াতে যদি বিহাৰ দিৱস আয়োজন কৰিবলৈকে যায়, তেতিয়াহ'লে আমাৰ দৰে ডেকা চামক, আমাৰ দৰে তেজ থকা ডেকা ল'ৰাবিলাকক প্ৰথমতে এৰেষ্ট কৰিব লাগিব বা আটক কৰিব লাগিব, আটক কৰি জেল হাজতলৈ পঠাই ল'ব লাগিব। তাৰপিছতে তেওঁলোকে এই ধৰণৰ কিবা পাতিম বুলি যদি ভাবিছে পাতিব পাৰিব। আমি তিনিচুকীয়াখনত থকা অৱস্থাত এই ধৰণৰ দিৱস আয়োজন কৰিবলৈকে দিব নোৱাৰোঁ। এই কথাটো পুলক চেতিয়াই আটাইতকৈ ভালকৈ জানিব লাগিছিলে। আপোনালোকে জানিব লাগিছিলে যে যিকেইজন তাতে মঞ্চত বহি আছিল, আটাইকেইজন জাতীয়তাবাদৰ উৰ্বৰা ভূমিৰে পাৰ হৈ যোৱা একোজন নেতৃত্ব লোৱা লোক। এটা সময়ত আছুৰ পৃষ্ঠভূমিৰ পৰা তেওঁলোক নেতৃত্ব গঢ়িছেগৈ, বিজেপিত আজি তাৰিখত বৰ নেতা হৈছেগৈ। তেওঁলোকে কেনেকৈ বিহাৰ দিৱস আয়োজন কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব পাৰিলে, এই কথাটো আমাৰ মগজুলৈকে আহিছে। আমি তেওঁলোকক প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ, আপোনালোকে এই ধৰণৰ চিন্তা চেতনাবিলাক এতিয়াও ৰাজহাড় পোন কৰি চিন্তাবিলাক কৰক আৰু সেই ধৰণৰ চিন্তাবিলাক আঁতৰাই ৰাখক। আমি থকা অৱস্থাত আপোনালোকৰ শিক্ষাৰে দীক্ষিত হৈ আছোঁ, জানো যে আমি কৃষক মুক্তি কৰিছোঁ, আপোনালোকে আছু কৰিছিল, কিন্তু আপোনালোকে যি জাতীয়তাবাদৰ কথা বতৰাবিলাক কৈ আছে, আজি তাৰিখতো আমি সেই ধৰণৰ জাতীয়তাবাদৰ ওপৰত বিশ্বাস এটা ৰাখিছোঁ। সেয়েহে আমি ক'ব বিচাৰিছোঁ যে আপোনালোকৰ এই চিন্তা কোনোবা এখিনিত দলিয়াই ৰাখক আৰু আমি এইটো কৰিবলৈকে নিদিওঁ। সুৰেণ ফুকন, সঞ্জয় কিষাণ, পুলক চেতিয়া বা কুশকান্ত বৰা, যিকেইজন যে অসমীয়া পাহুৱাল ডেকা আছিল এটা টাইমত, আছু কৰিছিল তেওঁলোকে বা নিজৰ জনগোষ্ঠী সংগঠন কৰিছিল, সেই সময়ত যি ধৰণৰ কথা বতৰাবিলাকত আছিল, কোনটো ট্ৰেকত তেওঁলোকে গুচি যাব বিচাৰে আমি আচৰিত পাইছোঁ। তেওঁলোকে যদি বিহাৰ দিৱসৰ পক্ষত আছে, আমি টোটেল হুমেৰত আছোঁ। তেওঁলোকে যদি কুমেৰত, আমি হুমেৰত, আৰু এই কাৰ্যসূচী আমি হ'বলৈকে নিদিওঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ষ্টেণ্ড ক্লিয়াৰ, তিনিচুকীয়াবাসীৰ খিলঞ্জীয়া ডেকা ডেকীসকলৰ ষ্টেণ্ড ক্লিয়াৰ। আজি সামাজিক মাধ্যমত যোৱা ৰাতি ধুমুহা বৈছে, কাৰ কি ভইচ, আপোনালোকে ফেচবুক খুলিলে তিনিচুকীয়াবাসীৰ কথা বতৰাবিলাক, অসমবাসীৰ কথা বতৰাবিলাক দেখিবলৈকে পাইছে। তাৰপিছত কোনোবা এখিনিত স্থগিত ৰাখিবলৈ গৈছে, স্থগিত এই শব্দটো তেওঁলোকে এতিয়াও বিহাৰ দিৱস পাতিবলৈ নাই, একেবাৰে থিৰাং কৰি দিয়া নাই। সময় থাকোঁতে আপোনালোকে লাইনত আহক, নহ'লে আমাৰ বুকুৰ ওপৰেদি আপোনালোকৰ পতাকা পাব, আমাৰ তেজ যাব প্ৰয়োজন হ'লে, আমাক জেল হাজতলৈ পঠাব লাগিব প্ৰয়োজন হ'লে। আমি পাতিবলৈ বিহাৰ দিৱস নিদিওঁ, একদম ক্লিয়াৰ। হয়, নিশ্চিত এয়া হৈছে প্ৰতিক্ৰিয়া আৰু আমি যদি জনাই থাকি বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া যিহেতু ইতিমধ্যে দেখা পোৱা গৈছে, যোৱাকালিৰ পৰা ইতিমধ্যে ছ'চিয়েল মিডিয়াত তোলপাৰ লাগিছে এই বিষয়টো যে তিনিচুকীয়াত বিহাৰ দিৱস অনুষ্ঠিত কৰা হ'ব। তাৰপিছত যিটো বিভিন্ন জনৰ প্ৰতিক্ৰিয়া অহাৰ পিছত দেখা পোৱা গৈছে, আজিৰ ভাগত যিহেতু যি 22 মাৰ্চ তাৰিখে যিটো বিহাৰ দিৱস পতা হ'ব, তাকে লৈ যিহেতু ইতিমধ্যে জানিব পৰা গৈছে যে শেহতীয়াভাৱে ইতিমধ্যে যি বিষয়টো আচলতে স্থগিত ৰখা হৈছে, কিছু ভুল বুজাবুজি হৈছিল বুলি শাসকীয় পক্ষৰ ফালৰ পৰা এটা মন্তব্য ইতিমধ্যে যিহেতু ফোনযোগে তেওঁলোকক ফোন কৰা হৈছে আৰু তেওঁলোকে এটা কথা কৈছে যে কিছু ভুল বুজাবুজিৰ বাবে এই ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত কিন্তু এই বিহাৰ দিৱস পতা লৈ পিনে কোনো ধৰণৰ কথা তেওঁলোকে ক'বলৈ ৰাজি নহয় আৰু এটা কথা কৈছে যে বৰ্তমান কিন্তু স্থগিত ৰখা হৈছে, অৰ্থাৎ কোনো স্পষ্টীকৰণ কিন্তু এতিয়ালৈকে দিয়া হোৱা নাই। কিন্তু তাৰ বাবে দেখা পোৱা গৈছে তিনিচুকীয়াত কিন্তু সকলোৰে মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই আমি দেখুৱালোঁ নিউজ 18 বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।